মুখ্যমন্ত্ৰীৰ সন্মুখত বিধায়ক ৰমাকান্ত দেউৰীৰ বিহুগান। পঞ্চায়ত নিৰ্বাচনক লৈ অব্যাহত মুখ্যমন্ত্ৰীৰ জোৰদাৰ প্ৰচাৰ অভিযান। মৰিগাঁও, দৰং আৰু ৰঙিয়াত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। পূৰ্বৰ প্ৰচাৰ সভাসমূহৰ দৰে মৰিগাঁওতো মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰি ল'লে বিৰোধী কংগ্ৰেছক। সূতা কম্বলৰ ৰাজনীতিৰ উদ্ধৃতিৰে কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। লুঙিৰ কাৰণে মৰমটো আৰু বেছি আছিলে, লুঙিটো অলপ বেছি ভালকৈ বিলাইছিলে। কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে? লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল, বাছ। কংগ্ৰেছ দলে সকলোকে প্ৰবঞ্চনা কৰিলে। মৰিগাঁৱত একো কৰা নাছিল। মৰিগাঁৱত মেডিকেল কলেজ, জাগিৰোডত ছেমি কণ্ডাক্টৰ, ডাঙৰ ডাঙৰ ৰাস্তা, মই এই মিটিঙলৈকে গাড়ী দি আহিলো, কতো এটা কেঁচা ৰাস্তা নাই। ডাইৰেক্টলি গাড়ী দি মই ইয়াত আহি উপস্থিত হৈছো যে জাগিৰোডৰ পৰা মৰিগাঁও, দলঙেদি দৰং, ডাইৰেক্টলি ওদালগুৰি হৈ ভূটান আমি হাইৱে বনাব চিন্তা কৰিছো। কোনো কংগ্ৰেছক নিজিকাব, ঠিক আছে? কতো কংগ্ৰেছক নিজিকাব, কাৰণ কংগ্ৰেছ জিকোৱা মানে আকৌ লুঙি, ধুতি, সূতা, আঁঠুৱা, হয়নে নহয়? অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা আঁচনি, চৰকাৰী আৱাসগৃহ, নিকা নিযুক্তি আদিৰ খতিয়ান দাঙি ধৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত মৰিগাঁওবাসীৰ সহযোগ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'লগৈ দৰঙত। যোৱা ৬০ বছৰত কংগ্ৰেছে দৰঙৰ বাবে একোৱেই নকৰিলে বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, যোৱা ৬০টা বছৰ কংগ্ৰেছে দৰং জিলাৰ বাবে এনে কি কাম কৰি থৈ গ'ল যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰো? একো কাম নকৰিলে। দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে কাম নকৰিলে। কংগ্ৰেছৰ আঁচনি কেনেকুৱা আছিলে? মহিলাসকলক মিটিঙত মাতিব, বোলে আজি কংগ্ৰেছৰ মিটিং, বোলে মিটিঙত কি দিব? বোলে সূতা বিলাব। ৫,০০০ মহিলা আহে সূতা ল'বৰ কাৰণে। ট্ৰাকৰ ওপৰত ২০০ বান্ডিল সূতা থাকে, ট্ৰাকৰ পৰা দলিয়াই দিয়ে। এগৰাকী মহিলাই এটা বান্ডিলত ২০ গৰাকী মহিলাই জঁপিয়াই পৰে, কোনে কাৰ গাত সূতা পাব। এই আছিলে কংগ্ৰেছৰ দিনৰ পৰিৱেশ। লগতে দৰং মঙলদৈ অঞ্চলৰ ৪০,০০০ পৰিয়ালক নতুনকৈ অৰুণোদয় আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। চিপাঝাৰ, মঙলদৈ, দলগাঁও আমি ৪০,০০০ পৰিয়ালক অৰুণোদয় আঁচনি দিম। আজিৰ সভাতে মই দলগাঁৱৰ কাৰণে আৰু ৪০০০, মঙলদৈৰ কাৰণে আৰু ৪০০০, চিপাঝাৰৰ কাৰণে আৰু ৪০০০ অৰুণোদয় মই ঘোষণা কৰিছো, যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে পাবলগীয়া অন্যান্য সা সুবিধাসমূহৰ কথা উল্লেখ কৰি ১ অক্টোবৰৰ পৰা ৰন্ধন গেছৰ দামো ২০০ৰ পৰা ৩০০ টকা হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। যদি গেছৰ চিলিণ্ডাৰৰ দামটো কম হৈ যায়, আমাৰ মোটামুটি দুখীয়া মানুহে আৰু চিন্তা কৰিব নালাগে, যেনে তেনে অৰুণোদয় লগত থাকিবই, ঘৰখন চলাই যাব পাৰিব, হয়নে নহয়? এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম ৯৫০। এজেণ্টবিলাকে ৫০ টকা যোগ কৰে, আৰু ৫০ টকা ১,০৫০ মান হৈ যায়, হয়নে? গেছৰ দাম যেনে তেনে আমি ৬৫০ মান টকালৈকে নমাই দিব লাগে। ১ অক্টোবৰৰ পৰা মই এইটো চেষ্টা কৰিম যে দালিও কম দামত আহক, চেনিও কম দামত আহক, নিমখো কম দামত আহক, লগতে গেছৰ চিলিণ্ডাৰটো কম দামত আহক। এইদৰে প্ৰতিকূল বতৰৰ মাজতেই মৰিগাঁও, দৰং আৰু ৰঙিয়াত ৩খনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত